পশ্চিমবংগত CRCKAR হস্পিটেলত ডক্টৰ মমিতা দেৱনাথৰ ধৰ্ষণ বা হত্যা কৰাৰ ঘটনা সংঘটিত হৈছিল যদিও আজি পৰ্যন্ত কোনো ধৰণৰ দোষীৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হোৱা নাই। তাৰ বাবে দেখা গৈছে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে বৰপেটাতো দোষীক কঠোৰতম শাস্তি প্ৰদান কৰাৰ দাবীলৈ শ শ ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে। বৰপেটা ছাত্ৰ ছাত্ৰীসকলে বৰপেটাৰ মেলেৰিয়াম পাৰ্কৰ পৰা হাতে হাতে মমবাতি জ্বলাই সমদল উলিয়াই বৰপেটা পাছালিত চিকিৎসকগৰাকীৰ ন্যায় বিচাৰি ধৰ্ষণকাৰী কঠোৰতম শাস্তি প্ৰদান কৰাৰ দাবী জনায়। নিউজ ডেস্ক ৰিপৰ্ট MTV এক্সপ্ৰেছ। দাদাসকলে সাংবাদিক দাদাসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটো আমাৰ আজি যিটো কলিকতা চহৰত যিটো ঘটনা সংঘটিত হৈ গৈছে অতি দুখ লগা ঘটনা। যিটো ঘটনাত আমি কোনো গোটেই যিমানখিনি ছাত্ৰ ছাত্ৰী সকলো আজি আমি ৰাজপথত ওলাই আহি প্ৰতিবাদ কৰিছোঁ যাতে অনাগত দিনত এনেকুৱা ঘটনা যাতে আৰু সংঘটিত নহওক। সেই সন্দৰ্ভত কি আমাৰ আজি ইয়াত যিমানখিনি ছাত্ৰ ছাত্ৰী একগোট হৈছে সেইখিনিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তাৰ লগতে মই আজি যিখিনি ছাত্ৰ ছাত্ৰী আছে ছাত্ৰ ছাত্ৰীসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ কাৰ্যসূচী বাবে আমি ন্যায় বিচাৰোঁ। ইয়াৰ আগতে এটা কেনেকুৱা ঘটনা এটা সংঘটিত হৈ গৈছে যিটো দিল্লীৰ আপোনাৰ নিৰ্ভয়া কাণ্ড। এতিয়াও নিৰ্ভয়া কাণ্ড বুলি ক'লে গাৰ লোম শিয়ৰি উঠে, যাতে নিৰ্ভয়া কাণ্ডৰ পাছতে এনেকুৱা এটা কাণ্ড হৈছে। মই চৰকাৰক দাবী জনাওঁ, তাৰ লগতে মই ন্যায়াধীশৰ ওচৰতো মই দাবী জনাওঁ যে এনেকুৱা ঘটনা যাতে নহয় কাৰণে এটা ইয়াৰ ওপৰতে নতুন এখন ল ওলাব লাগে যাতে ৰেপিষ্টসকলৰ ওপৰত যদি কোনো ৰেপিষ্ট এনেকুৱা এই নহওক যাতে সাৰি যাব নোৱাৰে আৰু যাতে অতি সোনকালে এই বিচাৰটো জাষ্টিছ পায় আৰু অতি সোনকালে। আমাৰ 9 আগষ্টত হয়তো কলকাতা মেডিকেল কলেজৰ যি অমানৱিক দুৰ্ঘটনা এইটো আপোনালোকে সবে গমেই পাইছে। এনেকুৱা কামৰ বাবে আমি জাষ্টিছ বিচাৰিছোঁ। আমি ডক্টৰসকলক ছেকেণ্ড গড বুলি মানো। সেই ছেকেণ্ড গডসকল যদি সুৰক্ষিত নহয় তেনেহ'লে আমি জেনেৰেল ছোৱালীবিলাক কেনেকৈ সুৰক্ষিত থাকিম? আমাৰ সুৰক্ষিত লাগে, আমাৰ দায় লাগে, আমাৰ ন্যায় লাগে। অতি সোনকালে যাতে আমাৰ দোষীসকলক কঠোৰতম শাস্তি প্ৰদান কৰে আৰু যাতে এনেকুৱা শাস্তি প্ৰদান কৰে যাতে আমাৰ ভৱিষ্যতত আমাৰ ছোৱালীবিলাকক আক্ৰমণ কৰিবলৈ সিহঁতক সাহস নকৰে। আৰু আমি জাষ্টিছ অতি সোনকালে আমাৰ জাষ্টিছ লাগে।